ৰাইজ এবাৰ বিয়া গ'ল সকামত ধৰিলো। হেল্ল' এভৰিৱান, মই ৰশ্মি। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি আছে ঘৰতে সকাম। এইকেইদিন বিয়া খাই খাই মানে আৰু কি কম, অৱস্থা বেয়া। আৰু এয়া আজি ঘৰতে সকাম পাতিছে। যিহেতু বিয়াৰ ভিডিঅ'খিনি আপোনালোকক দেখাইছোৱে, সেয়েহে ভাবিলো সকামৰ ভিডিঅ'টোও আপোনালোকক দেখাওঁ। আমাৰ খুৰীয়ে বাৰীৰ পাছফালে জুৰীয়া সাপ দেখিছিলে আৰু ছোৱালত এনেকৈ নাম পাতিবলৈ ক'লে, সেয়েহে আজি নামভাগ পতা হ'ল। আৰু দেখিছেই নহয়, আমাৰ ঘৰত সৰু সুৰা কিবা পাতিলেও কিমান বেছি মানুহ হয়। আচলতে আমাৰ পৰিয়ালটো বহুত বেছি ডাঙৰ হয়, সেইটো কাৰণে ঘৰৰ মানুহে প্ৰায় ভৰিয়ে থাকে। আৰু এইফালে বনাই থকা হৈছে পায়স, আৰু এয়া পিঠা বনোৱা হৈছিলে মানে সকামৰ কাৰণে, চাহৰ লগত খাবৰ কাৰণে। আৰু এয়া দেখিছেই নহয়, আৰু গোটেই মানুহে ভৰি আছে। আৰু এয়া প্ৰসাদ বিতৰণ কৰিবলৈ ষ্টাৰ্ট কৰিছে। আৰু গোটেইখিনি ভিডিঅ' কৰিবলৈ হোৱা নাই। আৰু এয়া আমাৰ টুকটুকি, এই যে অকণো আমনি নাই, মানে ধুনীয়াকৈ আৰু খেলি থাকে। আৰু এয়া প্ৰসাদ বিতৰণ হৈ গ'ল। আৰু মই প্ৰসাদ খাই বহুত বেছি ভাল পাওঁ। যেতিয়া আমাৰ ককা আছিলে তেতিয়া আৰু প্ৰায়ে প্ৰসাদ থাকেই, সেয়েহে তেতিয়াৰ পৰা খাই খাই মানে এতিয়ালৈকে সেইটো মানে যোৱাই নাই। আৰু এয়া প্ৰসাদ ধুনীয়াকৈ খাই ল'লোঁ। তাৰ পাছত দিলে এয়া পায়স আৰু প্ৰসাদ, মানে এই দুটাৰ কম্বিনেশ্যন মোৰ বহুত বেছি ভাল লাগে। এনেকে কোনে কোনে খাই বাৰু মোক জনাবচোন। মই হ'লে এনেকে খাই বেছি ভাল পাওঁ। এয়া আমাৰ ৰাইজসকলেও পুৰা ধুনীয়াকৈ খাই আছে। শেষত এয়া আৰু সকাম ভাগিলে। আজিলৈ